নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ আজি মুকলিৰ নতুন ভেকেন্সিখিনি আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো শেষলৈ চাব এক নম্বৰটো সিকিউৰিটি কোম্পানীৰ পৰা মুকলি হৈছে পোষ্ট আহিছে অফিচ এক্সিকিউটিভ ইয়াত এক্সপিৰিয়েন্স ইয়াতে মিনিমাম 2 ইয়াৰ্ছ লাগিব এপ্লাই কৰিবলৈ ইয়াতে ইমেইল দি আছে এপ্লাই কৰি ল'ব 2 নম্বৰটো ক্লাউড কিচেনৰ পৰা মুকলি হৈছে পোষ্ট আহিছে কুক ইয়াতে কন্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 3 নম্বৰটো হৈছে ভিডিঅ' এডিটৰ গ্ৰাফিক ডিজাইনাৰ ইয়াতে ইমেইল আৰু কন্টেক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব 4 নম্বৰটো পোষ্ট আহিছে ডেটা এনালাইষ্ট ইয়াতে ইমেইল দিয়া আছে এপ্লাই কৰি ল'ব 5 নম্বৰটো হস্পিটেলিটি ট্ৰেইনাৰ ইয়াৰ লোকেশ্যন হ'ব গুৱাহাটী শিৱসাগৰ হোজাই কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগে লগতে 1 ইয়াৰ এক্সপিৰিয়েন্স বিচাৰিছে 2 নম্বৰটো ৰিটেইল সেলছ এক্সিকিউটিভ ট্ৰেইনাৰ লোকেশ্যন গুৱাহাটী কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব 3 নম্বৰটো সফট স্কিলছ ট্ৰেইনাৰ লোকেশ্যন শিৱসাগৰ হোজাই বজালি কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগে লগতে ইংলিছ জনা হ'ব লাগিব আৰু 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব ইয়াতেও এপ্লাই কৰিব ইয়াতে ইমেইল দিয়া আছে এপ্লাই কৰি ল'ব 6 নম্বৰটো কোম্পানীৰ পৰা মুকলি হৈছে পোষ্ট আহিছে ফিল্ড এক্সিকিউটিভ ইয়াতে মেইল এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন এইচএছ পাছ কৰা হ'ব লাগে আৰু লগতে 1 to 2 ইয়াৰ্ছ এক্সপিৰিয়েন্স লাগিব লোকেশ্যন গুৱাহাটী ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব 8 নম্বৰটো ৰেইনবো এডভাৰটাইজিং পৰা মুকলি হৈছে পোষ্ট আহিছে জেম এক্সপাৰ্ট সোশ্যাল মিডিয়া এক্সপাৰ্ট কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভ ইয়াতে আপোনাৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 22 ডিসেম্বৰ টাইমটো ইয়াতে 11টাৰ পৰা 5টা লৈ ইয়াতে কন্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব আৰু ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব 9 নম্বৰটো স্কুল ড্ৰেছ শ্বপৰ পৰা মুকলি হৈছে পোষ্ট আহিছে সেলছ গাৰ্ল কোৱালিফিকেশ্যন এইচএছ বা গ্ৰেজুৱেট কৰা হ'ব লাগে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 10 নম্বৰটো এনকে ইঞ্জিনিয়াৰিং গুৱাহাটীৰ পৰা মুকলি হৈছে 1 নম্বৰটো আহিছে একাউণ্টছ এক্সিকিউটিভ লোকেশ্যন গুৱাহাটী হ'ব ইয়াতে 2টা পোষ্ট খালী আছে ইয়াতে মেইল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন বিকম বা এমকম কৰা হ'ব লাগে একাউণ্টছত আৰু এক্সপিৰিয়েন্স 2 to 3 ইয়াৰ্ছ লাগিব 2 নম্বৰটো প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে লোকেশ্যন গুৱাহাটী ইয়াতে 2টা পোষ্ট আছে ইয়াতে অকল ফিমেল এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন বিএড বা বিটেক কৰা হ'ব লাগে আৰু এক্সপিৰিয়েন্স 4 to 5 ইয়াৰ্ছ হ'ব লাগে 3 নম্বৰ ভেকেন্সিটো এইচআৰ বা এডমিন এক্সিকিউটিভ লোকেশ্যন গুৱাহাটী ইয়াতে 2টা পোষ্ট আছে ইয়াতে অকল ফিমেল এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন পিজিডিএম বা এমবিএ কৰা হ'ব লাগে আৰু এক্সপিৰিয়েন্স ইয়াতে 3 to 4 ইয়াৰ্ছ লাগিব এপ্লাই কৰাৰ কাৰণে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব ইয়াৰ লাষ্ট ডেটটো হ'ব আপোনাৰ 22 ডিসেম্বৰ তো এইটোৱে আছে শেষৰটো ভেকেন্সি লগ পাওঁ নতুন এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ